Guys, welcome to Education for You and welcome to a new class. আজি ক্লাছটোত আমি ডিসকাস কৰিম 75টা কোৱেশ্চনছ আৰু সেই 75টা কোৱেশ্চন হ'ব অসমৰ ওপৰতে অসমৰ জিকে হিষ্ট্ৰী জিওগ্ৰাফি পলিটি আৰ্ট সায়েন্স আৰ্টস এণ্ড কালচাৰ সকলোখিনি ইয়াত ইনক্লুড আছে ইকনমিক্স পলিটি সব আছে লাষ্ট ক্লাছত আমি 50 কোৱেশ্চন ডিসকাস কৰিছিলো যদি আপোনালোকে চোৱা নাই চাব পাৰে আজি আকৌ 75টা কোৱেশ্চন sorry 70টা কোৱেশ্চন আমি ইয়াতে ডিসকাস কৰিম so let's start the class প্ৰথম প্ৰশ্নটো হৈছে which one is the first mobile theater of Assam ইয়াৰে ভিতৰত অসমৰ প্ৰথমটো মোবাইল থিয়েটাৰ কোনটো হয় অপচন দিয়া আছে and definitely বহুতে জানে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নম্বৰ A নটৰাজ থিয়েটাৰ খনক ফাৰ্ষ্ট মোবাইল থিয়েটাৰ যি ভ্ৰাম্যমান থিয়েটাৰ বুলি কোৱা হয় নটৰাজ থিয়েটাৰক কোৱা হয় শহীদ দিৱস is celebrated শহীদ দিৱস কিমান তাৰিখে পালন কৰা হয় শহীদ দিৱস পালন কৰা হয় 10 ডিসেম্বৰৰ 10 তাৰিখে শহীদ দিৱস পালন কৰা হয় বিহগী কবি নামেৰে কাক জনা যায় বিহগী কবি নামেৰে জনা যায় ৰঘুনাথ চৌধুৰী দেৱক হিতুটো আৰু সকলোৱে জানে বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱ আমাৰ অসমৰ সেকেন্ড মোস্ট পপুলাৰ সিটি কোনখন হয় সেকেন্ড মোস্ট পপুলাৰ সিটি ইন আসাম ইয়াৰে কোনখন হয় অপচন দিয়া আছে and answer is ইয়াৰে আপোনাৰ answer হৈছে number D Silchar okay so number D হৈছে Silchar correct answer second most popular city of Assam আৰু আপোনাৰ যদি হুদে যে ফাৰ্স্ট কোনখন হয় ফাৰ্স্ট মোস্ট পপুলাৰ সিটি হয় and answer হৈছে আপোনাৰ বৰ্তমান আমাৰ গুৱাহাটী হ'ব सबसे मोस्ट पॉपुलर सिटी ओके फर्स्ट मोस्ट पॉपुलर सिटी বৰ্তমান গুৱাহাটী আৰু সেকেন্ড শিলচৰ হয় থাৰ্ড আপোনাৰ ডিব্ৰুগড় পৰে ফোৰ্থ যোৰহাট নেক্সট কোৱেশ্চন who is the writer of the novel হালধীয়া চৰাই বাওধান খাই বুলি নভেলখনৰ ৰাইটাৰ কোন হয় আনসাৰ হৈছে হোমেন বৰগোহাঞিদেৱৰ এখন গ্ৰন্থ হালধীয়া চৰাই বাওধান খাই লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনটো সেশনত প্ৰিসাইড কৰিছিল মানে সভাপতিত্ব কৰিছিল and answer হৈছে 1924 ত গুৱাহাটীত যিটো অধিৱেশন হৈছিল যিটো সেশন হৈছিল তাতে তেওঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সভাপতিত্ব কৰিছিল গ্ৰেটেষ্ট কিং অফ পালা ডাইনেষ্টি অফ কামৰূপৰ পাল বংশৰ সবচে গ্ৰেটেষ্ট ৰজা হিচাপে কাক ধৰা হয় আনসাৰ হৈছে ৰত্নপাল ৰজা সবচে গ্ৰেটেষ্ট ৰজা হিচাপে ধৰা হয় পাল বংশৰ আৰু আহোম ক্যাপিটাল লাষ্ট ক্যাপিটাল কোনখন হয় আহোম সকলৰ প্ৰথমটো চৰাইদেউ হয় আৰু লাষ্ট ক্যাপিটাল হিচাপে কোনখন ঠাইত ধৰা হয় যোৰহাট হৈছে লাষ্ট ক্যাপিটাল অফ আহোম কিংডম which one is known as the tea city of India ভাৰতবৰ্ষৰ টি সিটি হিচাপে কোনখন সিটিক ধৰা হয় আনসাৰ হৈছে ডিব্ৰুগড়ক টি সিটি অফ ইন্ডিয়া হিচাপে ধৰা হয় which town is also known as the Manchester of Assam অসমৰ মানচেষ্টাৰ হিচাপে কোৱা হয় শুৱালকুছিক কোৱা হয় মানচেষ্টাৰ অফ আসাম ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰি ক'ত অৱস্থিত অপচন দিয়া আছে চাৰিটা আৰু আনসাৰ হৈছে নম্বৰ সি লেপেটকাটা ইয়াতে আছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰি প্ৰাচ্য শাসনাৱলী was edited by প্ৰাচ্য শাসনাৱলীখন কোনে এডিট কৰিছিলে আনসাৰ ডক্টৰ মহেশ্বৰ নেওগে next question the first Ahom monarch to assume the Hindu title স্বৰ্গনাৰায়ণ so স্বৰ্গনাৰায়ণ উপাধি কোন গৰাকী আহোম ৰজাই লৈছিলে সুহুং মুহুঙে লৈছিলে স্বৰ্গনাৰায়ণ উপাধি of the total production of muga the golden silk in the world Assam produces গোটেই worldৰ মুগা প্ৰডাকচনৰ ভিতৰত অসমৰ পৰা কিমান পাৰ্চেন্টেজ যায় অপচন দি আছে এটা আনসাৰ হৈছে নম্বৰ ডি 99% অসমৰ পৰাই যায় okay golden silk অসমৰ পৰা প্ৰডিউস হয় who among the following from Assam joined the famous Dandi march দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ হৈতে কোনে যোগদান কৰিছিল অসমৰ পৰা আনসাৰ হৈছে লীলাধৰ বৰুৱাদেৱে কৰিছিল শোভা ব্ৰহ্মা was associated with শোভা ব্ৰহ্মা কিহৰ হৈতে associated হয় আনসাৰ হৈছে ফাইন আৰ্টছৰ হৈতে associated আছিল শোভা ব্ৰহ্মা সৈনিক স্কুল কোনখন ডিস্ট্ৰিক্টত অৱস্থিত অপচন দিয়া আছে চাৰিটা আৰু উত্তৰ হৈছে সৈনিক স্কুল আপোনাৰ গোৱালপাৰা জিলাত আছে First Assamese romantic poem Bon Kuori কোনে লিখিছিলে প্ৰথম অসমীয়া romantic কবিতা Bon Kuori লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালা দেৱে
তাৰপিছত which one is not an administrative districts of Barak Valley in Assam? চাৰিখন ডিস্ট্ৰিক্ট দিছে ইয়াৰে কোনখন বৰাক ভেলীত নপৰে আনসাৰ হৈছে ডিমা হাছাও In which year Bhupen Hazarika was elected the president of Assam Sahitya Sabha? Ahom Sahitya Sabhar president kiman sonot hoisile? Dr. Bhupen Hazarika. Uttor hoise 1993 1993 sonot. In which year O Mor Apunar Desh was officially adopted as the Assam state song? Ahomor Rajyik Hongit hisape Jatiyo Hongit hisape amar O Mor Apunar Desh tu ketia officially adopt hoisile 1927 1927 sonot. Tarbisot name the Mughal general who took possession of the Ahom capital Gorgao in 1662. Ahom capital Gorgao odhikar kori loisile kun goraki Mughal general option dia ase eketa and answer hoise Mir Jumla 1662 te loisile. Guwahati University first vice chancellor kun asil option 4 and nichhoy apanaloke jane yare correct answer hobo number 8 Krishnakanto Handikoi KK Handi আৰু ভগা ৰজা নামেৰে কোন গৰাকী ৰজাক নাম দিয়া হৈছে ভগা ৰাজা হৈছে আপোনাৰ সুৰামফা ৰজাক ভগা ৰজা বুলি কোৱা হয় প্ৰথমটো ৰেবেলিয়ন ব্ৰিটিছৰ বিৰুদ্ধে 1826 চনত হৈছিল এটো কোনে লিড কৰিছিল আৰু আনসাৰ হৈছে গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম যিটো বিদ্ৰোহ আছিল তাতে ফাৰ্স্ট লিড কৰিছিল গোমধৰ কোঁৱৰে টোটাল নাম্বাৰ অফ পাৰ্লিয়ামেন্টাৰী কনস্টিটুৱেন্সি ইন আসাম Parliamentary constituency কিমানটা আছে বিধানসভা আনসাৰ হৈছে আপোনাৰ 14 14টা আছে constituency সমষ্টি লক্ষ্মীনাথ বেজবৰুৱা is honored with ৰসৰাজ by Assam Sahitya Sabha in the year তো লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিল অসম সাহিত্য সভাই দিছিল 1931 ত দিছিল ৰসৰাজ উপাধিটো তেওঁ 1931 চনত নাম ঘোষা কোনে লিখিছিল ডেফিনেটলি ইটো বহুত কারেক্ট বহুত ইজি আনসাৰ হয় মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা আৰু 1857 চনৰ সেন্ট্ৰাল ফিগাৰ কোন আছিল এই চাৰি গৰাকীৰ ভিতৰত 1850 চনৰ 57 ৰ যি সিপাহী বিদ্ৰোহ তাৰে মনিৰাম দেৱান আছিল বহুত এগৰাকী ইম্পৰ্টেন্ট মানে বিদ্ৰোহী আছিল What was the capital of the province Eastern Bengal and Assam? Eastern Bengal and Assam provinceৰ capital কি আছিল? Answer হৈছে number D Dhaka যেটো ঢাকা হৈছে পিছলৈকে এটো আছিল capital. The Treaty of Badarpur was signed between David Scott and Govinda Chandra on Badarpurৰ treaty কিমান চনত হৈছিল? David Scott আৰু গোবিন্দ চন্দ্ৰৰ মাজত হৈছিল 1824 চনত ইয়াণ্ডাবু সন্ধিৰ আগত হৈছিল বদৰপুৰৰ সন্ধি 1824 ত In which of the following national parks or wildlife sanctuaries the density of rhino population is the highest? सबसे बेसी rhino population or density ঘনত্ব सबसे বেছি কোনটো ইয়াতে অভয়াৰণ্যত আছে আনসাৰ হৈছে পবিতৰা ডেন্সিটি টু বেছি বাট নাম্বাৰ অফ কাজিৰঙাত सबसे বেছি আছে Highest concentration of forest in the state of Assam occurs in so forest কোনখন ডিস্ট্ৰিক্টত सबसे বেছি আছে আনসাৰ হৈছে কাৰ্বি আংলং ডিস্ট্ৰিক্টত পানী দিহিং বাৰ্ড স্যাংচুৱেৰী ক'ত আছে আনসাৰ হৈছে আপোনাৰ শিৱসাগৰত অৱস্থিত পানী দিহিং বাৰ্ড স্যাংচুৱেৰী Who was the first martyr of 1942 revolution in Assam 1942 চনৰ যি ৰিভলিউচন হৈছিল তাৰে প্ৰথম শহীদ কোন হয় কনকলতা বৰুৱা তো হালদিয়া চৰাই বাউধান খাই এইখনে বেষ্ট ফিচাৰ ফিল্ম পাইছিলে কিমান চনত আনসাৰ হৈছে 1988 ত পাইছিলে বেষ্ট ফিচাৰ ফিল্ম হিচাপে ন্যাশনাল ফিল্ম এৱাৰ্ড পাইছিলে হালদিয়া চৰাই বাউধান খাই আৰু এখন ডাইৰেক্ট কোনে কৰিছিলে অপচন দিয়া আছে এন্ড আনসাৰ হৈছে জাহানু বৰুৱাদেৱে কৰিছিলে ইয়াক ডাইৰেক্ট How much percentage of the Indian land mass is covered by the state of Assam? গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমে কিমানখিনি মাটিকালি অধিকাৰ কৰি আছে পাৰ্চেন্টেজ ওয়াইজ এটো আপোনাৰ 2.39% হ'ব কারেক্ট আনসাৰ সংস্কৃত শংকৰদেৱে বৰগীত লিখিবলৈ কি ভাষা ব্যৱহাৰ কৰিছিল এটো सबसे ইজি ব্ৰজাৱলী ল্যাঙ্গুৱেজ ইউজ কৰিছিল পথাৰুঘাটৰ যুদ্ধ কিমান চনত হৈছিল আনসাৰ হৈছে 1894 1894 চনত Who was the president of Swaraj Party in Assam during freedom movement? Swaraj Party president কোন আছিল স্বাধীনতা আন্দোলনৰ সময়ত তৰুণ ৰাম ফুকন আছিল Swaraj Party president টেৰাকোটা ইন্ডাষ্ট্ৰি ক'ত অৱস্থিত আনসাৰ হৈছে ধুবুৰীত অৱস্থিত টেৰাকোটা ইন্ডাষ্ট্ৰি লাচিত দিৱস কিমান তাৰিখে পালন কৰা হয় 24 নৱেম্বৰত পালন কৰা হয় লাচিত দিৱস অসম দিৱস কেতিয়া পালন হয় উত্তৰ হৈছে 2nd ডিসেম্বৰ অসম দিৱস 2nd ডিসেম্বৰ ঠিক আছে 24 নৱেম্বৰত লাচিত দিৱস
আৰু অসম দিৱস 2nd ডিসেম্বৰত পালন কৰা হয় বাক্সা ডিস্ট্ৰিক্ট was created from the parts of which of the following districts so বাক্সা ডিস্ট্ৰিক্ট কোন কেইখন ডিস্ট্ৰিক্টৰ পৰা কাটি বনোৱা হৈছে বৰপেটা নলবাৰী আৰু কামৰূপ এইখনৰ পৰা For Secretary of অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম গৰাকী সেক্ৰেটাৰী কোন আছিল অপচন দি আছে চাৰিটা আৰু উত্তৰ হৈছে ইয়াৰে শিৱৰাম শৰ্মা বৰদলৈ আছিল শিৱৰাম শৰ্মা বৰদলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম secretary first modern Assamese theater hall Ban Theatre established at Tezpur modern Assamese theater hall Ban Theatre কিমান চনত established হৈছিল তেজপুৰত উত্তৰ হৈছে 1906 1906 চনত বকুল বনৰ কবি হিচাপে কাক কোৱা হয় অপচন দি আছে আনসাৰ হৈছে আনন্দ চন্দ্ৰ বৰুৱা কোৱা হয় বকুল বনৰ কবি প্ৰহ্লাদ চৰিত্ৰ এখন বুক কোনে লিখিছিলে আনসাৰ হৈছে হেম সৰস্বতীয়ে Next question is which one is the epicenter of the Assam silk industry? Assam silk industry epicenter হিচাপে আমি জানো শুৱালকুছি হয় Then under whose guidance the Vrindavani Vastra was woven by Assamese weavers? কাৰ guidance of Vrindavani Vastra মানে বোৱা হৈছিল অসমীয়া শিপিনী সকলৰ দ্বাৰা আনসাৰ হৈছে শংকৰদেৱৰ তত্ত্বাৱধানত The Namdang Stone Bridge নামদাঙৰ শিলৰ হাক কোন গৰাকী ৰজাৰ দিনত হৈছিল ৰুদ্ৰসিংহৰ দিনত ভূপেন হাজৰিকাই ডাইৰেক্ট কৰা প্ৰথমখন সিনেমা কি আছিল অপচন দি আছে চাৰিটা আৰু ইয়াৰ আনসাৰ হৈছে নম্বৰ এ এৰাবাটৰ ফুলখন তেওঁ ডাইৰেক্ট কৰা প্ৰথম ছবি During whose reign Chinese traveler Yuan Sang visited Assam and definitely etu Bhaskar Barmaner dinote ahisile tasot which dynasty reigned the modern Kamdev temple was built modern Kamdev kar dinot bonwa hoisile kuntu bongkho Pal bongkho jetia rajotto kori asile titia modern Kamdev bonwa hoisile Prothom women university Assam women's university kod obostito aru heya hoise Jorhatot ase Assam women's university Assam's only fishery college college of fisheries science kod ase college of fisheries science ase Rohat ase Nagaon From which year the Assam Divas or the Sukafa Divas is celebrated on 2nd December so 2nd December to Assam Divas বা Sukafa Divas হিচাপে পালন কৰা হয় কিমান চনৰ পৰা এটো পালন কৰা হৈছে 1996 পৰা 1996 পৰা এটো পালন কৰি থকা হৈছে Thola Hodia Bridge কোনটো is built on the river Lohit Which one of the following Assamese is the only Assamese who represented India in a roundtable conference held at London in 1930. So London in 1930 was a roundtable conference tate kun goraki Assamia represent korisile answer is Chandradhar Borwadebe. Then Ahom kingdom was established in the year 1228 1228 sot তাৰপিছত in terms of area the smallest district of Assam सबसे smallest area wise South Salmara Mankasar 568 meter square Who is the recipient of Biswaratna Dr. Bhupen Hazarika International Solidarity Award in 2015 so 2015 কোনে পাইছে Adur Gopal Krishnane পাইছে Next question Who among the following is the first Assamese translator of the Ramayana প্ৰথম translate কৰা কোন হয় অসমীয়ালৈ মাধৱ কন্দলিয়ে কৰিছিলে তাৰপিছত Only left tributary of Borak River, Borak নদীৰ বাকি থকা এটা tributary কি হয় answer হৈছে Sonai River Then the Assam Agriculture University Jorhat the Assam Agriculture University Jorhat was established in the year answer হৈছে 1969 The sugar mill in Assam was established in sugar mill ketia hoisile kot hoise Borua Bamun gaot hoise sugar mill Then Assam's only chemical fertilizer plant kod ase heitu ase apunar Namrupot ase Then who Ahom queen built the Sibodol in Hibohagor kun garaki Ahom Ramoniye Hibodol banaisile answer hoise Bor Raja Ambikai banaisile apunar Hibodol Who was the first American missionary to compile a dictionary of the Assamese language তো Assamese language dictionary compile কৰা প্ৰথম গৰাকী আমেৰিকান আছিল মাইলছ ব্ৰনছন ওকে সো এই 70 কোৱেশ্চনছ আপোনালোকলৈ আগবঢ়ালো আশা কৰিছো এইখিনি আপোনালোকক বহুতখিনি হেল্প কৰিব আৰু আপোনালোকে যদি আমাৰ হেতে টাচ থাকিব বিচাৰে তেতিয়াহলে কেটা আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেলস ইয়াতে জড়িত হ'ব পাৰে আমাৰ ফেসবুক পেজ এটো অফিশিয়াল ফেসবুক পেজ ফলো কৰিব পাৰে আমাৰ টেলিগ্ৰাম আইডি আছে ইয়াত আপোনালোকে ফলো কৰিব পিডিএফ বিলাক দিয়া হ'ব ইয়াতে
লগতে এইটো আমাৰ ইমেইল আইডি ইয়াতে আপোনালোকে মেইল কৰিব পাৰে ৰিগাৰ্ডিং এনিথিং এণ্ড দিছ ইজ আৱাৰ ছেকেণ্ড চেনেল জ্ঞান সন্ধান এইটো আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো এডুকেশ্যন ফৰ ইউ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব ফৰ অছাম ভিডিঅ'জ আৰু ডেইলি আমি আপডেট কৰি থাকোঁ ভিডিঅ'জ এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ নাইচ ডে